কিছুমানে মোক কমেন্ট কৰি থাকে যে দাদা 2000 টাকা ল্যাপটপ দি আমাকো লাগে এনেকুৱা এই কাস্টমাৰ বিলাক আহিছে 1000 লৈ আহিছে 2000 লৈ আহিছে পইচা দিয়া নাই তাৰ লগত আমাৰ মেটাৰ নাই ল্যাপটপ এটা মই দি দিলো ইহঁতৰ পৰা কোনো ধৰণৰ পইচাও নলও এনেকা কিছুমান দুখীয়া ফ্যামিলি আহে যিহতক চালে আমি গম পাই যাও যে নাই একচুয়ালি হিহঁতৰ দৰকাৰ তো হিহঁতক আমি 2000 3000 5000 যিমান পাৰো দি দিলো 10000 পৰা ল্যাপটপ স্টাৰ্ট কৰো 10000 টকাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে সেই ল্যাপটপটো লোৱাৰ পিছত এই মানুহজন কিমান দিন ইউজ কৰিব পাৰিব এটো হ'ল সবতকৈ ডাঙৰ কথা একদম ভ্যালুলেস কথাবিলাক কৈ থাকে হা মই নাম নকও যে আপোনালোকে ৰিফাৰবিশ ল্যাপটপ নলব ৰিফাৰবিশ ল্যাপটপৰ এক নম্বৰ হল হিটিং ইস্যু আহিব যিমানে 1 লাখ 2 লাখ 5 লাখ টকা নহওক কিয় ওপেন বক্স গোটেইখিনি ল্যাপটপ আছে আপোনালোকে আমাৰ মালৰ কোৱালিটি বিলাকটো চাই গমে পায় মেকবুকত আপোনালোকে এডিট কৰাৰ কাৰণে বহুত ভাল আছে সকলোৰে সপোন থাকে এটা ল্যাপটপ কিনিবলৈ কিন্তু টকা পইচাৰ অভাৱত বহুতে এটা নতুন ল্যাপটপ কিনিবলৈ সক্ষম নহয় বৰ্তমান মই আছো গুৱাহাটী হাতীগাঁও চাৰিআলি গেষ্ট চিটিৰ ওচৰত থকা MS IT সলিউশনত আৰু এই দোকানখনত আগতে মই কেইবাটাও ভিডিঅ' বনাইছো ইয়াতে আপোনালোকে অতি কম টকাত এটা ল্যাপটপ লৈ যাবলৈ পাৰিব যিহেতু সকলো দুখীয়া শ্ৰেণীৰ মানুহে এটা নতুন ল্যাপটপ কিনিবলৈ সক্ষম নহয় আৰু MS IT সলিউশনৰ সত্তাধিকাৰী দাদা মোৰ লগতে আছে আৰু ইয়াৰ পৰা কিমান টকাত আপোনালোকে ল্যাপটপ পাব তেখেতৰ পৰা সকলোখিনি কথা জানিম গোটা নমস্কাৰ নমস্কাৰ অলখম ৰাজলৈ আন্তৰিক শুভেচ্ছা থাকিল আৰু নগৰে হয় আমাৰ গীতাশ্ৰী এখেতে এই ষ্টৰটো মেইনটেনেন্স কৰি আছে নমস্কাৰ মোৰ নাম গীতাৰ্থী ৰাজখোৱা মই নগাৰে হয় মই ইয়াতে জয়েনিং কৰিছো আজি প্ৰায় 10 দিন 15 দিন মান হৈছে মই ইয়াতে সেলস এক্সিকিউটিভ হিচাপে যোগদান কৰিছো দাদাহঁতৰ লগত কাম কৰিবলৈ পাই মই অত্যন্ত সুখী এতিয়া দাদা এটা কথা কক আমাৰ অসমত মধ্যবিত্ত ফ্যামিলিৰ মানুহ বহুত আছে দুখীয়া শ্ৰেণীৰ মানুহ বহুত আছে সকলোৰে সামৰ্থ্য নহয় এটা নতুন ল্যাপটপ কিনিবলৈ যেহেতু নতুন ল্যাপটপ এটা কিনিব গলে বহুত টকা লৈ লয় আজি আপোনাৰ দোকানত কিমান টকাৰ পৰা ল্যাপটপ ষ্টাৰ্টিং এতিয়া চাও আমাৰ তাতে আমি তো স্টার্ট কৰো 10000 ৰ পৰা আচ্ছা সবে গম পায় ঠিক আছে 10000 ৰ পৰা ল্যাপটপ স্টার্ট কৰো তো 10000 টকাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল যে সেই ল্যাপটপটো লোৱাৰ পিছত সেই মানুহজন কিমান দিন ইউজ কৰিব পাৰিব এটো হ'ল সবতকৈ ডাঙৰ কথা ঠিক আছে এতিয়া মোৰ দোকানত 40000 50000 1 লাখ টকা ল্যাপটপ আছে তো হেতু লৈ কিনে বলে কাস্টমাৰ কিমান দিন চলাব পাৰে হেতুৱে ডাঙৰ কথা সবতকৈ ডাঙৰ কথা কাস্টমাৰে যিখিনি পইচা দি ইয়াৰ পৰা বস্তু লৈ যাব তাতে মই এটা বস্তু ভাবো যে বস্তুটো লৈ কিনে বলে যাতে কাস্টমাৰে ভালকে চলাব পাৰে মোৰ ফাৰ্স্ট কোশ্চেন এটো যে ৰিফাৰবিশ যদি ইমানে ভাল তেনেহলে গুৱাহাটীৰ কিমান দোকান আছে নতুন আচ্ছা নিউ সেলাৰ আচ্ছা গোটেই কেটা তাতে ৰিসেলাৰ এবিলাক থাকিব লাগিছিল ৰিফাৰবিশ তুমি এটা দোকান ভিজিট কৰা যত এক পিস মানে ৰিফাৰবিশ প্ৰডাক্ট সেল কৰে আচ্ছা তুমি এক পিস দোকান মোক ওলাই দিয়া আচ্ছা মানে দোকান নাই গুৱাহাটী যেনেকুৱা মই কৈছো যে ৰিফাৰবিশড আৰু ইউজ প্ৰডাক্ট মানে যিবিলাক সাপোজ এই ল্যাপটপটো চাওক এটো হল এসপিৰ অৰিজিনাল কোম্পানী মাল হয় এটো হল আপোনাৰ হোম সিৰিজৰ ল্যাপটপ এই বস্তুটো আপুনি আৰামত 10 বছৰ 12 বছৰলৈকে ভাল চলে ইমান দিনৰ পৰা কৈ আছো ৰিফাৰবিশ নলব সবে যেনেকুৱা এটো ল্যাপটপ হয় মই আৰু এটা ভিডিও আপুনি এটা কথা ক্লিয়াৰলি কক ৰিফাৰবিশ আসলতে কি হয় এতিয়া ৰিফাৰবিশৰ যদি আমি ডেফিনেশন দিব যাও মানে ৰিফাৰবিশটো হল এই বাহিৰৰ যিবিলাক প্ৰডাক্ট থাকে দুবাইৰ পৰা সব গোটেইখিনি ৰিফাৰবিশ ল্যাপটপ তো দুবাইৰ পৰা আহে ইম্পোৰ্ট আৰু এক্সপোৰ্টৰ মাল বিলাক যেটো আপোনাৰ ইম্পোৰ্ট মাল আহে দুবাইৰ পৰা আহে মুম্বাইত আহে তাৰ পৰা ডিস্ট্ৰিবিউট হৈ যায় তো হেইবিলাক মাল কি হয় সাপোজ এটা ল্যাপটপৰ কিবা কম্পোনেন্ট বেয়া আছে মাদাৰবোৰ্ডটো তো চাইনাৰ এটা মেচিন আছে ইহতে কি কৰে পুৰা মাদাৰবোৰ্ডৰ ভিতৰত সোমাই দিয়ে সোমাই দিলে পুৰা গোটেইখিনি কোনটো কম্পোনেন্টত কিমানখিনি শৰ্ট হৈ আছে পুরা ধুনিয়াকে তাৰ পৰা শর্ট সার্কিট ক্লিয়ার কৰি দিয়ে হেতু মেচিনৰ পৰা ৰিকভাৰি হৈ আহে সেই প্ৰডাক্টটো যদি আপোনাৰ চলি থাকিব যদি বেয়া হয় আকৌ ৰিপেয়াৰিং নহব যে আপোনালোকে ৰিফাৰবিশ ল্যাপটপ নলব ৰিফাৰবিশ ল্যাপটপৰ এক নম্বৰ হল হিটিং ইস্যু আহিব যিমানে 1 লাখ 2 লাখ 5 লাখ টকা নহওক কিয় চাওক মোৰ এটো ল্যাপটপ এসপিৰ হয় এসপিৰ ইলাইট বুক 6 ল্যাপটপ হয় কাস্টমারে চালে তো পছন্দ কৰিব ঠিক আছে বাট এটো কিন্তু রিফারবিশড আচ্ছা বাট মই কাস্টমার কই দিলো যদি কোনো কাস্টমার ভাল লাগে লব না লাগিলে নাই এটো মানে আপনার রিফারবিশ হয় এটো রিফারবিশ ল্যাপটপ হয় আচ্ছা কারণ এটো ল্যাপটপ আপনি মডেলটো মাৰি চাওক নেটত 1 লাখৰ ওপৰত আছে 1 লাখৰ ওপৰত কি লিখা আছে পঢ়াচোন চাওক লিখা আছে স্পষ্টকে জার্মানি লিখা আছে মই যে কথাটো কৈছো যে এটো রিফারবিশ ল্যাপটপ হয় ঠিক আছে এবিলাক ইম্পোর্ট মাল হয় ইম্পোর্ট তো এটো যদি মানে এই ল্যাপটপটো জার্মানিৰ পৰা ইম্পোর্ট কৰা হৈছে ৰিফাৰবিশ ল্যাপটপ আপোনালোকে আকৌ এবাৰ চাই লওক এটো হল ৰিফাৰবিশড হয় ঠিক আছে বাট এটো মানে ইমান ভাল নহয় ঠিক আছে এনে চলিব ধুনিয়া চলি থাকিব যদি বেয়া হয় রিপেয়ারিং নহয় তো আমি রিফারবিশ ল্যাপটপ এই কারণে সেল নকৰো কারণ রিফারবিশ ল্যাপটপটো সেল কৰিলে কি হয় যেহেতু আমাৰ এটা দোকান হয় কাস্টমাৰ এটা বেয়া হলে লৈ আহিব এটা সাপোজ মই ওয়ারেন্টি দিলো 6 মাহ পিছতে বেয়া হল
বা 2 বছৰ পিছতে বেয়া হ'ল তেতিয়া মোৰ জবাব দিবলৈ কোনো কোৱেশ্চন নাথাকে ন তেতিয়া ক'ব যে আপোনালোকে তো মোক কিয় কথাটো কৈ দিয়া নাই তো এইটো মালৰ এনে প্ৰাইস কিমান আছে জানা এবাৰ মাৰি চাও নেটত সব লাইটবুক 840 G6 i7 8 generation 8GB 256GB India start from 1,44,500 টাকা বাপৰে এটা ল্যাপটপৰ দাম হয় 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 এটোই হয় দিয়ক ল্যাপটপৰ দাম যদি 1,44,000 টাকা হয় তো মই তো কাস্টমাৰ পৰা তো 60,000 লব পাৰো 7 লব পাৰো 1 লাখ লব পাৰো কাৰণ এটো প্রাইস আছে ন 1,44,000 আছে প্রাইস আছে এটো হয় তো হেতু ঠিক নহয় এটো একচুয়াল রিয়েল প্রাইস হয় এটা 28,000 টাকা 28,000 only 28 এটা আপুনি 28 লগাইছে বৰ্তমান হয় পাই যাব বাট এটো হল রিফারবিশ ল্যাপটপ কিমান দিন চলিব কোনো গ্যারান্টি নাই মোৰ ফালৰ পৰা মই জাস্ট 1 মাহ ওয়ারেন্টি দিব পাৰিম 1 মাহ এটা কোনোবাই কৈছে যে আমি 1 বছৰ ৰিপ্লেস দিব পাৰো ঠিক আছে 1 বছৰ পিছতো যদি বেয়া হয় তেতিয়া কোনে ই লব এটো ওভাৰ হিটিং হয় এটো ৰিস্ক কিয় লম আমি রিফারবিশ ল্যাপটপত ভৰসা কৰিব নোৱাৰো যদি ভৰসা কৰিব পাৰিলে হয় তেনেহলে গুৱাহাটীৰ যিমান কেইটা দোকান আছে গোটেই কেইটা ৰিফারবিশ ল্যাপটপ সেকেন্ড হ্যান্ড থাকিলে হয় নতুন থাকিলে হয় ৰিফারবিশ ময়ও কৰো মই ক্লিয়াৰ কৈ দিও কাস্টমাৰ যে দাদা এটো ৰিফারবিশ হয় হোম সিরিজ আৰু কমাৰ্শিয়াল সিরিজ এই দুটাৰ মাজত বুজাই দি আছো বুজাই দিও হোম সিরিজটো হল যে জাস্ট আপুনি ঘৰত কাম কৰিব সাপোজ আপুনি ঘৰত দিনটো 2 ঘন্টা চলাব 1 ঘন্টা চলাব তাৰ কাৰণে আপুনি হোম সিরিজ ইউজ কৰিব পাৰে বেষ্ট হোম সিরিজ এতিয়া আপুনি সাপোজ আপুনি এতিয়া আপোনাক লাগে এডিট কৰাৰ কাৰণে ল্যাপটপ তা আপুনি যদি হোম সিরিজ নরমাল বিলাক লয় হ'ব নেকি নহব আপোনাক লব লাগিব হয় গেমিং নাইবা কমাৰ্শিয়াল সিরিজৰ মাল লব লাগিব হয় তো কমাৰ্শিয়াল সিরিজটো আপোনালৈ গমে পালে কিছুমান অফিস বা কিছুমান আপোনাৰ ইনস্টিটিউট আছে যত আপোনাৰ 12 ঘন্টা কামটো চলি থাকিব ঠিক আছে তো নন স্টপ আপুনি 12 ঘন্টা 14 ঘন্টা ৰান কৰিব তেতিয়া আপুনি কমাৰ্শিয়াল সিরিজটো লব পাৰে হোম সিরিজ আৰু কমাৰ্শিয়াল সিরিজৰ মালবিলাক জেনুইন থাকে কিছুমানে মোক কমেন্ট কৰি থাকে যে দাদা 2000 টকা ল্যাপটপ দি আমাকো লাগে তো মই আজি আপোনালোকক গোটেইখিনি বুজাই দি আছো যেনেকৈ এই কাস্টমাৰ বিলাক আহিছে এইবিলাক হল হ্যান্ডিক্যাপ তো এইবিলাক হল হ্যান্ডিক্যাপ হা তো হ্যান্ডিক্যাপ বিলাকক এতিয়া কিমান পইচা লৈ আছে এটা ল্যাপটপৰ কাৰণে সাপোজ 1000 লৈ আছে 2000 লৈ আছে পইচা দিয়া নাই তাৰ লগত আমাৰ মেটা নাই ল্যাপটপ এটা মই দি দিলো ইহঁতৰ পৰা কোনো ধৰণৰ পইচাও নলও যেনেকৈ হিহঁতে ল্যাপটপ ঠিক কৰাৰ কাৰণে লৈ আহে বা হেৰি কৰাৰ কাৰণে লৈ আহে ঠিক আছে তো এনেকা কিছুমান দুখীয়া ফ্যামিলি আহে যিহঁতক চালে আমি গম পাই যাও যে না একচুয়ালি হিহঁতৰ দৰকাৰ তো হিহঁতক আমি 2000 3000 5000 যিমান পাৰো একচুয়ালি ল্যাপটপৰ দাম কিন্তু 2000 টাকা নহয় সাপোজ এনেকা ল্যাপটপ এটা লৈছে তো ল্যাপটপটোৰ দাম আছে 10000 টাকা বাট মই এটো দি দিলো যে 2000 দিব পাৰিছে 3000 দিব পাৰিছে 5000 টাকা দিব পাৰিছে কিন্তু এটো আমি মাহত এটা দুটা দিও যে আৰু হিহঁতৰ পৰা পইচা আমি নলয় कोई पैसा लिया है क्या मनी पैसा तो नहीं लिया ना मनी लिया है ओके ठीक है तो यार पिছত आइले आपनालोक मैकबुकर বিষয়ে অলপ জনাই দিও ঠিক আছে তো मैकबुक তো आपनालोक গমে পায় मैकबुकত आपनालोक কাম কৰি কিমান ভাল পায় বহুত ডিমান্ড मैकबुकত आपनालोक এডিট সিডিট কৰাৰ কাৰণে বহুত ভাল আৰু সিকিউৰিটি বহুত ষ্ট্ৰং হয় এটো ঠিক আছে আৰু ইয়াৰে যিকোনো বস্তু আপুনি চাব ইয়াৰ বস্তুবিলাক কাম কৰি বহুত ভাল পাব ওপেন বক্স গোটেইখিনি ল্যাপটপ আছে যেনেকৈ এইবিলাক চাই লওক আপোনালোকে আমাৰ মালৰ কোৱালিটি বিলাক তো চাই গমে পায় ফ্ৰেশ কেনেকৈ হয় মাজত তো মই এটা দিছিলো এটো ঠিক আছে এটো চাই লওক আপোনালোকে এটো হল থিংকপ্যাড ঠিক আছে হয় এতে Lenovo রিফারবিশ ল্যাপটপ আছে কিন্তু এটো কিন্তু আকৌ রিফারবিশ নহয় ঠিক আছে এটো হল হোম সিরিজৰ অৰিজিনাল মাল হয় প্ৰডাক্ট চাই লওক যে কারণে ভিডিও এইখিনি আছিল আমার এড্রেসটো আপোনালোক আকৌ এবাৰ কৈ আছো এটো হল গুৱাহাটী হাতীগাঁও চাৰিআলিৰ পৰা আপোনালোকে মাজাৰ পিনে যোৱাৰ যেটো ৰাস্তা সিজুবাৰী পিনে যোৱাৰ যেটো ৰাস্তা বা গেষ্ট্ৰো সিটি যে আছে গেষ্ট্ৰো সিটিটো পাৰ কৰিলে তাৰ লগতে আপোনাৰ এটিএম এটা পাব SBI এটিএমৰ লগতে হয় GNRC মেডিশপ তাৰে ফাৰ্স্ট ফ্লোৰ হয় কাখৰ বিল্ডিংটো হয় ইয়েস